এই জীৱ মায়াবদ্ধ সেইকাৰণে আমাৰ আয়ু কটি আহিছে ঈশ্বৰৰ শৰীৰটো হৈছে দিব্য এই দিব্য শৰীৰটোত স্থান কাল মায়া প্ৰভাৱ নাই কিন্তু এই শৰীৰটোত আছে সেইকাৰণে তাক আমি চিত বুলি কওঁ তৃতীয়তে কি বুলি কওঁ আনন্দ বুলি কিয় কওঁ চাওকচোন এতিয়া আমি মানুহে ক'ব পাৰোঁ আমাৰ মানুহৰ জীৱনৰ সকলো উদ্দেশ্যবিলাক ভিন্ন ভিন্ন কিন্তু ভাগৱতে কৈছে কি কোনো জীৱৰে আনকি আপোনাৰ মোৰ বাদ দিয়কচোন এই মজিয়াত বগাই থকা পৰুৱাটোৰ জীৱনৰ লক্ষ্য এটা মজিয়াত বগাই থকা পৰুৱাটোৰ পৰা মানুহলৈকে মানুহৰ পৰা ওপৰত বহি থকা ব্ৰহ্মালৈকে উদ্দেশ্য এটা উদ্দেশ্যটো কি আনন্দ অনুভৱ কৰা কেনেকে আমি ধৰি লওক সংসাৰখনত জীৱন যাপন কৰিলে ধন সম্পত্তি টকা পইচা এইখিনি কি অৰ্জন কৰোঁ যাতে নিজৰ প্ৰয়োজনীয় বস্তুখিনি আমি গোটাই ল'ব পাৰোঁ নিজৰ ইচ্ছা অনুসাৰে নহয় বস্তুখিনি গোটাই লৈ আমি কি কৰোঁ চাই থাকোঁ নেকি তাক আমি উপভোগ কৰোঁ উপভোগ কৰি আমি কি পাম বুলি ভাবোঁ সুখ পাম বুলি ভাবোঁ আনন্দ বুলি পাম বুলি ভাবোঁ এতিয়া ভাগৱতে দুই প্ৰকাৰ আনন্দ কথা কৈছে এটা হৈছে ভৌতিক আনন্দ এটা হৈছে আধ্যাত্মিক আনন্দ ভৌতিক আনন্দ পোনপ্ৰথমতে পাওঁতে গোটেই পৃথিৱীখন পোৱা নিচিনা লাগে আৰু ভৌতিক আনন্দ পোৱাৰ পাছত লাহে লাহে তাৰ পৰিমাণটো কমি কমি গৈ থাকে মোৰ গৃহত যদি আজি সন্তান এটি জন্ম হৈছে জন্ম হোৱা দিনা আনন্দ 6 মাহ বছৰলৈকে একেই নাথাকে কিন্তু চাওকচোন নামতিজনেচোন একেখিনি গোটাকে গাই আছে ভাগৱত একেভাগেই পাম আমি কৰি আছো আমি একে ৰাম ৰাম কৃষ্ণ কৃষ্ণ একদম ইতিহাসে ঢুকি দিব যুগৰ পৰা কৈছো কাৰোবাৰ মুখত শুনিছে বোলে ৰাম ৰাম কৃষ্ণ কৈ আমনি লাগিছে নতুন নাম এটা দিয়কচোন তাৰ বিপৰীতে বুজি নোপোৱাকৈ যেতিয়া কোনোবাই ভাৱপূৰ্ণভাৱে ভগৱন্তৰ নাম কীৰ্তন কৰে মনত আনন্দ বৃদ্ধি পায় গাটো উঠি যায় মানুহৰ নাম ল'লে আকৌ গাটো উঠি নাযায় কিয় সেই নামত পূৰ্ণতা আছে আৰু এই জীৱই যেতিয়ালৈকে সেই পূৰ্ণ কৃষ্ণ নাপায়গৈ তেতিয়ালৈকে সংসাৰ একো বস্তুতে তৃপ্ত হ'ব নোৱাৰে কাৰণ জুইকুৰাৰ গুণ জুইৰ ফিৰিঙতিটো থাকে ফিৰিঙতিটো হৈছে আপোনাৰ মই শৰীৰটোত বহি থকা জীৱাত্মাসকল সেই জুইকুৰাৰ পৰা ভিন্ন হৈ আহি যেতিয়ালৈকে আকৌ নিজৰ উৎস নাপায়গৈ তেতিয়ালৈকে এই সংসাৰখনত স্থিৰতাটো নাপায় ব্যাসদেৱৰ সেইটো গতি হৈছিল গতিকে যেতিয়ালৈকে চিন্তিত নহয় তেতিয়ালৈকে কোনো লোক ঈশ্বৰৰ ওচৰলৈ নাযায় অৰ্জুনৰ চাচোন আশ্ৰয় ভগৱানৰ লগতে আছে কিন্তু যেতিয়া সন্মুখত যুদ্ধৰ পৰিস্থিতি দিলে কি কৰিম চিন্তাত পৰিলে তেতিয়াহে ঈশ্বৰৰ ওচৰলৈ গৈছে এইফালে পৰীক্ষিত গৰ্ভতে ভগৱানৰ দৰ্শন পালে নহয় কিন্তু যেতিয়া অভিশাপ কষ্ট চিন্তা কৰিলে যে মই কেনেকৈ কৰি যাম চিন্তিত হৈয়ে ঈশ্বৰৰ ওচৰলৈ গৈছে মানুহৰ জীৱনতো যেতিয়ালৈকে মানে এটা চাকৰিয়া নাহে তেতিয়ালৈকে সহজে মনুষ্য ঈশ্বৰৰ ওচৰলৈ নাযায় গজেন্দ্ৰও চাওকচোন আশ্ৰয়ৰ পৰা পাহৰি আছে সেই প্ৰাণৰ সংকটৰ সময়তে তেওঁ মনত কৰিছে গতিকে সংকট সেইকাৰণে ভাগৱতৰ এটা সুকীয়া দৃষ্টি আছে আমি সংকট বা বিপদ বুলি ভাবি জানো জীৱনৰ এটা প্ৰতিকূল পৰিৱেশ কিন্তু ভাগৱতৰ দৰ্শনে প্ৰতিকূল পৰিৱেশটোকো কিদৰে অনুকূল কৰি ল'ব পাৰিব সেই মানসিকতা গঢ়ি তুলিব নহ'লে পৰীক্ষিত এটা ডাঙৰ উদাহৰণ চাওকচোন মৰিবলৈ অভিশাপ পাইছে কিন্তু কি বুলি কৈছে কৃষ্ণৰ কৃপা বুলি এইটো কম ডাঙৰ মানসিকতা ডেভেলপ কৰিব লাগিব যে মৰিবলৈ অভিশাপ পাইছে কিন্তু সেই অভিশাপটোকো তেওঁ ঈশ্বৰৰ কৃপা বুলি ভাবিব পাৰিছে তেতিয়া তেওঁ স্থিৰতা স্থিতপ্ৰজ্ঞতাৰ শক্তিটো কিবা হ'ব সেই বেলেঞ্চটো এইটো আজিৰ যুগত আমাক বেছিকৈ লাগে নহ'লে আমুকে আমুক কৰিছে তামুকে তামুক কৰিছে বুলি আমি নিজেও দুখিত হওঁ আমুক কৰিছে তামুকে তামুক কৰিছে আমি কেতিয়াও নিজক আনৰ সৈতে তুলনা কৰিব নালাগে পৰীক্ষাটোত মই মোৰ লগৰজনৰ পৰা চাইও পাছ কৰি আহিব পাৰিম পেপাৰ একেখনকে দিছে কিন্তু আপোনাৰ মোৰ জীৱনৰ নিচিনাই পেপাৰ একেখনকে নাই দিয়া নহয় সকলোৰে জীৱন প্ৰক্ৰিয়া হ'ব বেলেগ বেলেগ গতিকে যি যেনেদৰে উপলব্ধ হৈছে সেই অনুসাৰে আগবঢ়াটো প্ৰয়োজন আৰু যাই হওক এতিয়া চাওকচোন ভাগৱতৰ পোনপ্ৰথমতে আৰম্ভ হৈছে জিজ্ঞাসাৰ দ্বিতীয়তে ব্যাসদেৱে আশ্ৰয় আজিৰ যুগত যদি ব্যাসদেৱ থাকিলেহেঁতেন তেওঁৰ নামৰ আগত কিমান ডক্টৰেট ডিগ্ৰী লাগিলেহেঁতেন ঠিক নাই 414 যিজনে ৰচনা কৰিলে কিন্তু যেতিয়া নাৰদদেৱে কৈছে ব্যাসদেৱ তুমি ইমানখিনি কৰাৰ পাছত তোমাৰ মনটো শান্তি পোৱা নাই কিয় কাৰণ তুমি একান্ত ভাৱত ঈশ্বৰৰ আশ্ৰয় হোৱা নাই তেতিয়া ব্যাসদেৱে ক'ব পাৰিলে তুমি আপুনি কি কথা ক'ব লাগিছে আপুনি কেইখন কিতাপ লিখিছে মই 414 ভাগ কৰিলোঁ গতিকে মই সেইকাৰণে ঈশ্বৰক ভজনা কৰিব নোৱাৰা কাৰণে মই শান্তি পোৱা নাই বুলি আপুনি ক'লেই মই মানি নলওঁ নাই কৰা জাতি বিদ্যা মহত্তম্ভ ৰূপ যৌৱন গীবস যত্নতঃ স্তুতি বৰ্জিত সংসদে ভক্তি কণ্টকা ঈশ্বৰৰ ভক্তি পথত বোলে 5 প্ৰকাৰৰ কাইল আছে বাধা আছে কি প্ৰথমতে হৈছে জাতিৰ গৰ্ব দ্বিতীয়তে হৈছে জাতি বিদ্যাৰ গৰ্ব যে মই জানিছো মই বুজিছো মই কৰিছো মহত্তম্ভ নিজৰ মহত্বতা অৰ্থাৎ নিজৰ সন্মানৰ অভিমান চতুৰ্থতে হৈছে ৰূপৰ অহংকাৰ
ৰূপ যৌৱনৰ অহংকাৰ যে জাতি বিদ্যা মহত্তম ৰূপ যৌৱনমেই বচন আৰু যৌৱনত্বৰ যেনেকৈ ডেকা এজনক সমাজ পাবি ভাগৱতৰ কথা ডেকা এজনৰ কানাকে আমাৰ নিচিনা ল'ৰা ছোৱালী ক'লে এই অনুপাতে শুনি থাকে সাধাৰণ এটা চিন্তা কৰিছোঁ আমিতো লগৰ সংগ পাই আহিছোঁ এতিয়া খাব লাগে যে এই লাগে ইমান ভাবি থাকে এই যে চঞ্চলাটো থাকে হয় খাই বৈ মানুহ জীয়াই থাকিব লাগে কিন্তু পশুৰ দৰেতো নহয় আহাৰৰ ভয় নিন্দা মৈথুন সামান্য মেদত পশুবিধ নানা যে আহাৰ ভয় নিন্দা মৈথুন এইবিলাকৰ ক্ষেত্ৰত অন্য জীৱৰ আমাৰ মাজত একো পাৰ্থক্য নাই গতিকে সেইবিলাকৰ অৰ্থে জীৱনটো যাপন কৰিবলৈ সেইবিলাক লাগিব পানীকণ কিয় লাগে পিয়াহটো গুচাবলৈ কিন্তু পানীকণৰ কাৰণে গোটেই জীৱনটো নহয় নহয় ঠিক সংসাৰৰ যিবিলাক সাধন আছে এইবিলাক জীৱনটো যাপন কৰিব কিন্তু তাৰ নিমিত্তে গোটেই জীৱনটো অৰ্পণ কৰিম এইটো কিন্তু উদ্দেশ্য নহয় হয়নে সেই দৰ্শনী ভাগৱতে দেখুৱাইছে এতিয়া ব্যাসদেৱে কি কৰিছে নিজৰ বিদ্যাৰ অভিমান কাটি কৰি থৈ নাৰদদেৱৰ আশ্ৰয় গ্ৰহণ কৰিছে গতিকে ভাগৱতক বুজিবলৈ হ'লেও জানিবলৈ হ'লে পোনপ্ৰথম গুৰুৰ আশ্ৰয় নাৰদদেৱক গুৰু বৰণ কৰি তেওঁ আশ্ৰয় গ্ৰহণ কৰিছিল সেইবাবে আমাৰ মহাপুৰুষৰ পৰম্পৰাটো কি আছে পোনপ্ৰথম শৰণ গ্ৰহণ কৰা শৰণ মানে কি এই চাকি গছ জ্বলাবলৈকে বুলি ধৰি লওক জ্যেষ্ঠজন চাহকণ খুৱাবলৈ বুলি শৰণ নহয় যিদৰে আমি ৰোজ বতাহৰ পৰা ৰক্ষা পাবলৈ গৃহটো নিৰ্মাণ কৰোঁ ঠিক তেনেদৰে জীৱক আন্তৰিকভাৱে আশ্ৰয় কৰে শৰণৰ প্ৰয়োজন যে শৰণ বিনাই ভকতি কৰে এমাগতে যেন যাব এইখিনি অকণমান চিন্তা শক্তিটো অহাৰ লগে লগে গুৰুমুখী হোৱাৰ ব্যৱস্থাটো লাগে কাৰণ জীৱন মাতৃগৰ্ভতে প্ৰতিজ্ঞা কৰি থোৱা ঈশ্বৰমুখী মন্দিৰ আৰু গুৰুৱে সেই পদটো দেখুৱাই সেইকাৰণে আমি দ্বিজত্বকে দ্বিজ শব্দটো শাস্ত্ৰীয় নিশ্চে জন্মনাথ যায়তে শূদ্ৰ জন্মতে বোলে সকলো ক্ষুদ্ৰ মানে কিবা এটা জাতি কুল নহয় ক্ষুদ্ৰ মানে সেই অৱস্থা যি অৱস্থাত আমি ভাল বেয়া শুদ্ধ অশুদ্ধ বিচাৰ কৰিব নোৱাৰো জন্মনাথ যায়তে শূদ্ৰ সংস্কাৰত দ্বিজ উচ্চতে সংস্কাৰী হলে তেওঁ দ্বিজ হয় যেতিয়া তেওঁ গুৰুমুখী হয় তেতিয়া বহুত ডাঙৰ সংস্কাৰ প্ৰথম জন্ম মাতৃগৰ্ভৰ পৰা দ্বিতীয় জন্ম সেই গুৰুমুখী হোৱাৰ পৰা এটা নতুন জন্ম পোৱাৰ লগত তুলনা কৰি গুৰুমুখে যেতিয়া মন্ত্ৰ বা নাম মন্ত্ৰ গ্ৰহণ কৰে তেতিয়া তেওঁ দ্বিজত্ব প্ৰাপ্তি হয় বেদ পাঠটো ভৱে বিপ্ৰহ শাস্ত্ৰ পঠনৰ জৰিয়তে বিদাতি শাস্ত্ৰ পঠনৰ জৰিয়তে তেওঁ বিপ্ৰহ হয় আৰু ব্ৰহ্ম জানাবি ব্ৰাহ্মণ ব্ৰহ্মক জানিব পাৰিলে তেওঁ শাস্ত্ৰীয় দৃষ্টিৰে প্ৰকৃত ব্ৰাহ্মণ এইটো শাস্ত্ৰীয় দৰ্শন ব্যাসদেৱে নিজৰ অভিমান কৰি নাৰদেৱৰ লগত যুক্তি তৰ্ক কৰা নাই তেওঁ আশ্ৰয় লৈছে সেই আশ্ৰয় লাভ কৰিলেহে আমি ভাগৱত পাব পাৰিম আৰু তেতিয়া নাৰদেৱে ভাগৱত প্ৰদান কৰিছে ব্যাসদেৱক মাত্ৰ 4টা শাৰী যে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনামাত্ৰ শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিষেক দুৰভোগ তোমাৰ মৰম আকেক যে মোৰ উপদেশত তুমি ভাগৱত শাস্ত্ৰ কৰা আৰু সেই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ জৰিয়তে তোমাৰ মনৰ সকলো ক্লেশ আঁতৰি যাব এতিয়া চাওকচোন শ্ৰৱণ কীৰ্তন বুলি কওঁতে শ্ৰৱণৰ গুৰুত্বতা ইমান আৰু এটা আছে কিতাপ এখন পঢ়ি থাকিলে সেইটো কথা সহজে আমাৰ মনত নলব পাৰে কিন্তু শুনা কথাটো সহজে মনত পৰে বুজি নোপোৱা গানটো গুণগুণাই থাকিলে মনত ৰৈ যায় নহয়নে ভাওৰী এজনে বচন নপঢ়ি পেলাই যেতিয়া প্ৰৱেশ কৰি কোনোবা এজনে কৈ দিয়ে তেতিয়া সহজে মনত ৰয় শ্ৰৱণত শক্তি আছে অধ্যয়নৰ জৰিয়তে যিটো সহজে মনত ৰখাটো অসম্ভৱ সেইটো শ্ৰৱণৰ জৰিয়তে সহজ হয় সেইকাৰণে ভাগৱতৰ ক্ষেত্ৰতো কি কৰে প্ৰথম সৎলোকৰ মুখে সৎ কথা শুনাৰ গুৰুত্বতা দিবলৈ বোলে তাৰ জৰিয়তেহে অন্তৰখন কৰ্মণ হৈ সেই পৰমেশ্বৰৰ প্ৰীতি উপজিব কিন্তু আমি সকলোৱে জানো যে নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কিন্তু শ্ৰৱণ কীৰ্তনৰ গুণাৰ্থটো কোনখিনিত প্ৰকাশ পাইছে স্মৰণ আৰু চিন্তন শ্ৰৱণ মানে মুখেৰে কাণেৰে শুনা কীৰ্তন মানে কোৱা কৃষ্ণ বুলি কোৱা লাগিলে কৃষ্ণৰ এটা ৰূপো আছে ৰূপটোতো চিন্তা কৰিব লাগিব মুখে বোলে ৰাম হৃদয় ধৰা ৰূপ এনেকে মুকুতি পাই বা কহিলো স্বৰূপ কিন্তু আমি যদি কৃষ্ণ বুলি কৈছো তেওঁৰ ৰূপটো কোনোবাই ধুনীয়া চোলা এটা পিন্ধি যে পটককে চকু যায় ঈশ্বৰৰ ৰূপটোনো কেনেকুৱা এইটোতো আমি ধ্যান দিব লাগিব নহয় নে তেওঁ চৰণৰ পৰা গ'লে মস্তকলৈকে পুনৰ মস্তকৰ পৰা চৰণলৈকে তেতিয়াহে মনটো স্থিৰ হ'ব সেইবাবে কোৱা হৈছে শ্ৰৱণ কীৰ্তনৰ মহত্বতা ৰূপ চিন্তন যিটো পৰৱৰ্তী অনুবাদ আমি পাম এতিয়া ব্যাসদেৱক প্ৰতিও যোৱাব লাগিব কোনোবা এজন ব্যক্তিক যদি কিবা এটা কথা কোৱা হয় প্ৰমাণ এটাটো দিব লাগিব যে ভাগৱতৰ মহিমা এই কাৰণে ইমান শ্ৰেষ্ঠ সেই ৰূপত ভাগৱতৰ দ্বিতীয়টি অধ্যায় আছে নাৰদৰ উপৰি জন্মৰ কথা সেই ব্যাসদেৱ এই ভাগৱত মাৰ্গৰ আশ্ৰয় হয় প্ৰকৃততে জীৱ কেনেকুৱা স্তৰলৈ যাব পাৰে তাৰ উদাহৰণ ৰূপত তুলিবলৈ
পৃথিৱীত এনেকুৱা কোনো ধৰ্মশাস্ত্ৰ নাই যি ধৰ্মশাস্ত্ৰ চাওকচোন এজন ব্ৰাহ্মণৰ ঘৰত কাম কৰা মানুহ এগৰাকী ল'ৰা এটাৰ প্ৰসংগৰ জৰিয়তে আৰম্ভ হৈছে। নাৰদীপ আগতে কোন আছিল? ব্যাসদেৱক কি কৈছে? এই ব্যাসদেৱ চোৱা ময়ো আগতে ব্ৰাহ্মণ এজনৰ ঘৰৰ কাম কৰা মানুহ এগৰাকীৰ সন্তানহে আছিল। ভাগৱতৰ দৃষ্টিত তেতিয়াহ'লে অন্তৰ দৰ্শন কিমান গভীৰলৈ গৈছে চাওকচোন। কি প্ৰয়োজন আছিল কাৰোবাৰ ঘৰত কাম কৰা মানুহজনী ল'ৰাটোৰ প্ৰসংগ আনি পেলাই মানুহক কথা বুজাবলৈ? কিন্তু অন্তৰ দৰ্শনৰ গভীৰতাটো চাওক যে এজন ব্ৰাহ্মণৰ ঘৰত কাম কৰা মহিলা এগৰাকীৰ সন্তানৰ ভাষ্যৰ জৰিয়তে ভাগৱত আৰম্ভ হৈছে আৰু সেইজনী হৈছে নাৰদদেৱ। বোলে সেই ব্ৰাহ্মণজনৰ ঘৰত এদিন বাৰিষা কালত কি হৈছিল? 4জন বৈষ্ণৱ কন্যাকীৰ আগমন ঘটিছিল। তেওঁলোকে যেতিয়া সদায় বহি পেলাই হৰি কথা পাতি থাকে, ওচৰতে ৰৈ পেলাই মই শুনি থাকো যে গুচাইলে মনৰ মল সন্তৰ সংগতি কৃষ্ণ হেন দেৱত পৰিল মোৰ মতি। শতংকৰ প্ৰভাৱটো এইখিনিতে চাওকচোন। শিশু এটিয়ে সেই জ্যেষ্ঠ কিজনে কোৱা কথাকেইটা শুনি শুনি তাৰ মনত ঈশ্বৰৰ প্ৰতি ভক্তি উপজিছে। গতিকে এই দাসীপুত্ৰ নাৰদৰ ঈশ্বৰৰ কথাখিনি শুনি শুনি ঈশ্বৰৰ চৰণত যেতিয়া প্ৰীতি উপজিল, অন্তিম সময়ত সেই ঈশ্বৰক চিন্তা কৰি হৰি এৰাৰ কাৰণে বৈকুণ্ঠৰ পাৰিষদ ৰূপত তেওঁ হৰিটো পাইছে। বোলে মই নাৰদ, মোৰ প্ৰকৃততে আগতে মই কোন আছিলো? দাসীপুত্ৰহে আছিলো, কিন্তু এতিয়া মই পাৰিষদ লাভ কৰিছো। চোৱা সেই শতংকৰ প্ৰভাৱ। গতিকে তুমি কোন প্ৰথমতে হৃদয়ত ঈশ্বৰক ধ্যান কৰি অন্তঃকৰণে হৃদয়ত ঈশ্বৰক অনুভৱ কৰি তুমি ভাগৱতৰ ফলত নিজৰ মতে নিলিখিবা। কাৰণ তেতিয়া নাৰদদেৱে ব্যাসদেৱক ঈশ্বৰৰ ধ্যানৰ বিধি দিছে নহয়। যেতিয়া ব্যাসদেৱে ধ্যান কৰি ঈশ্বৰক দেখিছে যে বামপাকে মায়া দক্ষিণত ভক্তি মাগ দুই হানু মধ্যস্থ ভাৱে আছা ভগৱন্ত মায়ায় বান্ধন্ত ভক্তি মাতৃমে লাগন্ত দেখি ব্যাপরিষি রমণ খরিষিত বন্ধর মুখর কেতু দেখি ব্যাপরিষি ভাগৱত শাস্ত্ৰ পাছে কৰিলা কৰিষি। যে দেখিছে মধ্যাত আছে ভগৱন্ত, তেওঁৰ বোলে বাওঁ কাষে আছে মায়া মাতৃ, সোঁ কাষে আছে ভক্তি। এতিয়া জীৱক বোলে মায়া মাতৃয়ে বান্ধিব বিচাৰে, ভক্তি মাতৃয়ে মুক্ত কৰাব বিচাৰে। সেইকাৰণে চাবচোন ঈশ্বৰৰ কৰ্ম কৰোঁতে আমাৰ পুৰুষসকলে চাইলেঞ্চাৰৰ এখন সোঁ বাহু তলেদি লৈ লয়। কিয় লৈ লয়? এই অংশটো হৈছে ভক্তি মাতৃ, এই বাওঁ অংশটো হৈছে মায়া মাতৃ। আনহাতে প্ৰেত কৰ্ম কৰে, পিতৃ কৰ্ম কৰোঁতে বাওঁ অংশই দিব। সেই তেনেকুৱা এটা দৰ্শন আছে। মায়ে জীৱক বন্ধনত পেলাব বিচাৰে, ভক্তিয়ে মুক্তি কৰাব বিচাৰে। বন্ধনৰ মুখ্যৰ সেইটো দেখি ব্যাসদেৱে দেখিছে যে জীৱৰ বন্ধন কাৰ জৰিয়তে সৃষ্টি হয়, মুক্তি কাৰ জৰিয়তে সৃষ্টি হয়। গতিকে মুক্তি পাবলৈ আমি কাৰ আশ্ৰয় ল'ব লাগিব? ভক্তি মাতৃ। মায়া মানে কি? বোলে বিয়া বাৰু পাতি ঘৰ সংসাৰ কৰাটোৱে মায়া। এইটোৱে মায়া নহয়। অবস্তুক দেখাবয় বস্তুক আৱৰি অবস্তু। এতিয়া চাওকচোন, আমি নিজৰ লগত নিজৰ শৰীৰটো পৰমাণু এটা লৈ যাব নোৱাৰো, কিন্তু আমি নিজৰ বুলি আজিকালি দেখা যায় নেকি? সৰু এটি উদাহৰণহে দিয়া হৈছে। বোলে দুজন ককাই ভাই, ইজন ইপাৰে থাকে, ইজনে পেলে মাজতে সীমান খাল এটা আছে, গোটেই জীৱনটো সীমান খালটোক লৈ নভনালৈকে জীৱনটো পাৰ হৈ যায়। কিন্তু এইটো চিন্তা কৰিব নোৱাৰে যে লগত পৰমাণু এটা লৈ যাব নোৱাৰো। তাকে বস্তু বুলি ভাবি আছে নে? তাকে জীৱনৰ সম্পদ বুলি ভাবি আছে নে? কোনোবাই অন্যায় কৰিছে, মানুহৰ বিচাৰটো পটককে হয়। কিবা এটা কৰিলে এই কাক কৰিলে বুলি মানুহে খেদা মাৰি আহে, আমি খেদা মাৰি যাম নহয় নে? ঈশ্বৰৰ বিচাৰ লাহে লাহে, আৰু ঈশ্বৰৰ বিচাৰটো শুদ্ধ বিচাৰ সংসাৰত বেলেগৰ নাই, আৰু কাৰো পক্ষপাতিত্ব নকৰে। উদাহৰণস্বৰূপত স্বয়ং জয় বিজয় আছে। বৈকুণ্ঠৰ পাৰিষদ, বৈকুণ্ঠৰ এটা বৈশিষ্ট্য আছে। বৈশিষ্ট্যটো কি? যে ইয়দগত্য নিবৰ্তন্তে, জীৱ সেই স্থানলৈ যদি বোলে এবাৰ উঠি যায়, আকৌ এইখন সংসাৰলৈ আহিব নোৱাৰে। সেইটো ঈশ্বৰে গুণৰ ৰেগুলেশ্যন, কিন্তু ঈশ্বৰে সেইটো ব্ৰেক কৰি দিছে। কিয়? জয় বিজয় অকণমান অহংকাৰ কৰিছে, আমাৰ সমানৰ ভাগ্যৱান আছে, আমাৰ আজ্ঞানবিলাকে বৈকুণ্ঠত মূল প্ৰৱেশ কৰিব নোৱাৰে। অকণমান অহংকাৰৰ বাবে বৈকুণ্ঠ হেন স্থানৰ পৰা কৰিছিল। ঈশ্বৰেতো ভাবিব পাৰিলে মোৰে মানুহ, মোৰ ঘৰে মানুহ, অকণমান ভাবিলে গতিকে যাৰ যেনেকুৱা কৰ্ম, সেই কৰ্ম বৈকুণ্ঠত থকা পাৰিষদসকলো বাচি যাব পাৰে। আমি কেনেকে বাচি যাম?
সেইকাৰণে কৰ্মৰ প্ৰতি অকণমান ভয় ভাৱ এটা লাগে ভয় যেতিয়ালৈকে নাহে তেতিয়ালৈকে বৈৰাগ্য নাহে বৈৰাগ্য নাহিলে ঈশ্বৰৰ ওচৰত ভক্তি নবজে কাৰণ ভয় যেনে নবজে বৈৰাগ্য এটাৱে বিৰগতি নভয়ে নভজে হৰি পাৱে ভয় দুই প্ৰকাৰৰ আছে এটা হৈছে শ্ৰদ্ধাৰ ৰূপত ভয় এটা হৈছে ত্ৰাস ৰূপত ভয় ত্ৰাস ৰূপত ভয় কেনেকুৱা মই বেয়া কাম এটা কৰিলে ধৰি লওক ঘৰৰ মানুহে মোক শিকিব বা ধৰি লওক আইনে দণ্ডমান কৰিব এইটো ত্ৰাস ৰূপত ভয় আন এটা আছে শ্ৰদ্ধাৰ ৰূপত ভয় শ্ৰদ্ধাৰ ৰূপত ভয়টো কেনেকুৱা মোক মা দেউতাই ইমান খুৱাই খুৱাই ডাঙৰ দীঘল কৰিলে মই যদি কিবা বেয়া কাম এটা কৰোঁ তেওঁলোকে কষ্ট পাব ইয়াত ত্ৰাস নাই ইয়াত কি আছে শ্ৰদ্ধা আছে আৰু শ্ৰদ্ধাৰ কাৰণে সেই শ্ৰদ্ধাটো থকাৰ কাৰণে মই বেয়া কামটোৰ পৰা বেয়া বস্তুৰ পৰা আঁতৰত থাকিম ঠিক আছে ভাগৱতত কি কৈছে শ্ৰদ্ধাৰ ওপৰত ভয় তালৈ নিজৰ কৰ্ম আৰু ভগৱন্তক দেখাটো ডাঙৰ কথা নহয় ভগৱন্তকতো চাওকচোন দুৰ্যোধন দুৰ্গাখনেও দেখিছিল ৰাৱণেও দেখিছিল সেইসোপা পৰিৱৰ্তন নহ'ল কেলে তেতিয়াহ'লে কাৰণ যেতিয়ালৈকে কৰ্ম শুদ্ধ নহয় তেতিয়ালৈকে অন্তৰত ভাৱ নবজে অন্তৰত ভাৱ নবজিলে সাক্ষাৎ চতুৰ্ভুজ নাৰায়ণ বস্তু হ'লেও গতি নাপায় কৰ্ম শুদ্ধ হ'বই লাগিব কৰ্ম অশুদ্ধ হোৱাৰ বাবে কৰ্মৰ বিকাশ জন্মৰ কাৰণে বৈকুণ্ঠৰ পাৰিখনো কঢ়িয়ে অহাটো দেখুৱাইছে এই লীলাবিলাক আমাক কিয় দেখুৱাইছে এইবিলাক প্ৰকৃততে ঘটিছিল নঘটিছিল এইটো আমাৰ বিচাৰৰ বিষয় নহয় ৰাজনীতি আমাক কি বুজাব বিচাৰিছে সেইটো আমাৰ বিচাৰৰ বিষয় এতিয়া চাওকচোন নাৰদদেৱে সেই নাৰদ নিজৰ উপৰিজন্মৰ কথা পাঠ্যনৰ যদি ইয়াৰ পাছতে প্ৰসংগ আহিছে শ্ৰীমদ ভাগৱতৰ ৪ৰ্থ অধ্যায় অশ্বত্থামাৰ শিৰোমণি কথা ব্যাসদেৱৰ কথা কৈছিল গৈ পেলাই অশ্বত্থামা সম্পৰ্কটো অশ্বত্থামা আমি জানো যে গুৰু দ্ৰোণাচাৰ্যৰ পুত্ৰ আছিল নহয় জন্মৰ পৰা এটা শিৰত মণি লৈ পেলাই জন্মগ্ৰহণ কৰিছিল গতিকে ভাগৱত নাগত পোনপ্ৰথমতে আমাৰ মনত জিজ্ঞাসা আহিলে আমি গুৰু জৰিয়তে আশ্ৰয় লৈ গ'লো এতিয়া আশ্ৰয় লাভ কৰাৰ পিছত আমাৰ অন্তৰ্মনৰ ভাৱনাটো কেনেকুৱা হ'ব লাগে অশ্বত্থামাই ভাবিলে কি মই যদি পাণ্ডৱৰ গোটেই বংশটো নষ্ট কৰি পেলাম এতিয়া দুৰ্যোধনে মোক খুব ভাল পাব আৰু ভাল পালে কি ৰাজ্যৰ অধ্যক্ষ সম্পত্তি ধেই দিব আৰু এই ভাৱনাটো লোভত ইমান অন্ধ হৈ পৰিলে যে দ্ৰৌপদীৰ শুই থকা ৫জন পুত্ৰক শিৰচ্ছেদ কৰিবলৈ উঠাব কৰিলে গতিকে মানুহে যেতিয়া কিবা এটা পোৱাৰ ভাৱনাটো লোভ এটা মূৰৰ ওপৰত যদি উঠাই ল'ব লাগে তেতিয়া তেওঁৰ সন্মুখত ধৰ্মবিলাক বিচাৰ কৰিবলৈ ধৈৰ্য নাথাকে আমি কেতিয়াবা কওঁ বোলে চলে গ'লে কিম্বা ক'বলৈ মোক মুঠতে লাগিব এই স্থিতিটো যেতিয়া আহি পৰে গতিটো তেতিয়া অশ্বত্থামাৰ নিচিনা প্ৰতিঘাটো মূৰৰ ওপৰতে থাকে কিন্তু অন্ধ হৈ পৰাৰ কাৰণে তাত ধৰ্ম বিচাৰ কৰাৰ ক্ষমতাটো নাথাকে সেইবাবে ব্ৰাহ্মণ পুত্ৰ হৈ গুৰু পুত্ৰ হৈ অশ্বত্থামাই সেই দ্ৰৌপদীৰ শুই থকা ৫জন পুত্ৰক হত্যা কৰিলে কুণ্ঠাবোধ কৰা নাই কাৰণ ইয়াত কি লাগে প্ৰতিষ্ঠা লাগে আৰু সেই প্ৰতিষ্ঠা অৰ্থাৎ কিবা এটা পোৱাৰ ভাৱনাটো আমি নিজৰ মূৰৰ পৰা আঁতৰাই ৰাখিহে আশ্ৰয়ৰ ভাৱটো বৰ্তাই ৰাখিব লাগিব আৰু সেই অশ্বত্থামাৰ প্ৰতি আই দ্ৰৌপদী কি আচৰণ কৰিলে তাৰ জৰিয়তে দেখুৱালে কি আশ্ৰয়ত গুৰুৰ আশ্ৰয়ত থকাৰ পাছত ভাগৱত মাৰ্গটোত আগবাঢ়ি যাব লাগিব এই প্ৰতিষ্ঠা পোৱাৰ ৰূপটো আঁতৰাই অন্তৰৰ ভাৱটো কেনেধৰণৰ হ'ব লাগিব সেয়া আমাক দেখুৱাইছে আই দ্ৰৌপদীৰ জৰিয়তে যেতিয়া অৰ্জুনে ধৰি বান্ধি নি সেই পুত্ৰ হত্যাকাৰী অশ্বত্থামাক দ্ৰৌপদীৰ চৰণত পেলাই দিলে যে দ্ৰৌপদী কি কৰিব লাগিছিল বিনা কাৰণত মোৰ ল'ৰা পচতা কৰি বিৰচিত কৰি অন্ততঃ এচৰ হ'লেও দিব লাগিছিল সাধাৰণ অৰ্থত কৈছো আৰু কিন্তু সেই দ্ৰৌপদী কি আচৰণ কৰিলে চাওকচোন যে হাহাকাৰ কৰি গুৰুৰ পুত্ৰৰ প্ৰণামিলা পাৱচুই মেলা মেলা বান্ধ ইহান দুখেহে অধিকে উধাই জুই মই যেন মৰু পুৰীপুত্ৰ পুকে অগনিহিয়া দহয় ইহান অৱস্থা দেখি হেহি মতে গৌতমীতে জীৱে জীৱ যে মুক্ত কৰি দিয়া গুৰু পুত্ৰ আমাৰ বাবে সন্মানীয় হয় আৰু কৈছে কি যে মই যেন মোৰ পুত্ৰ হকে আজি মই ৫জন পুত্ৰক হেৰুৱাই পেলাই যিটো দুখ অনুভৱ কৰিছো এই অশ্বত্থামাৰ এই অৱস্থাটোৰ কথা যদি তেওঁৰ মাকে গম পাবলৈ কয় তেতিয়াহ'লে তেওঁৰ মাতৃও নিজৰ শৰীৰটো এৰাৰ নিচিনা অৱস্থা হ'ব গতিকে তেওঁক মুক্ত কৰি দিয়ে ক্ষমাৰ ভাৱটো তেতিয়াহ'লে কিমান গভীৰ হ'ব লাগিব ভাগৱতৰ মানুহ সেইকাৰণে চাওক কিবা এটা পোৱাৰ ভাৱনাটো ত্যাগ কৰিম ইয়াৰ পিছত অন্তৰৰ ভাৱনাটো কেনেকুৱা হ'ব লাগিব এই ক্ষমা আৰু দয়া
কাৰণ ক্ষমা দয়া ইমান এইকাৰণে গুৰুত্ব দিয়া আছে আসনৰ যে চাৰিপুৰা সত্য শৌচ তপ আৰু ক্ষমা কিছুসকলে ক্ষমা দয়া বুলি কওঁ কিন্তু ক্ষমাতে দয়াৰ লয় কৰাৰ বাবে সত্য শৌচ তপ আৰু ক্ষমা সেই চাৰিপুৰাৰ যুক্ত আসনৰ ওপৰতে ধৰ্মৰ স্থান গতিকে আমি নিজকে ধাৰ্মিক বুলি তেতিয়াহে ক'ব পাৰোঁ যেতিয়া আমাৰ জীৱনত সত্যতা থাকে আমাৰ জীৱনত শৌচদাচাৰ থাকে আমাৰ জীৱনত তপ থাকে আমাৰ জীৱনত ক্ষমা থাকে কাৰণ একাদশত ভগৱন্তই কৈছে যে মুত চিত্ত দিয়া যিটো জনমহাশয় হানি অপমান দুখ সুখ তাৰ নামে ক্ষমাৱে জানিবা উদ্ধৱ ক্ষমাবন্ত পুৰুষৰ নাই পৰাভৱ ভগৱন্তৰ চৰণত চিত্ত দিয়া পুৰুষজনৰ লক্ষণ কি যে তেওঁ হানি অপমান দুখ সুখক হয় যি হানি অপমান দুখ সুখক সহন কৰিব পাৰে সেইজন হৈছে বৈষ্ণৱ বৈষ্ণৱৰ প্ৰথম লক্ষণ বেগ বুজাত কলিযুগত বৈষ্ণৱক ধৰিব নোৱাৰে সহনম সৰ্ব দুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপ ৰহিতম শান্তি দীক্ষা নিৰঞ্জনে কোন প্ৰথমতে হৈছে বৈষ্ণৱৰ লক্ষণ সহনশীলতা ধৈৰ্যতা অপ্ৰীতিকৰ পৰিস্থিতিৰ সময়তো যি স্থিৰ ৰাখিব পাৰে স্থিৰে থাকিব পাৰে সেইজন হৈছে বৈষ্ণৱ কাৰণ আমি যিজন বিষ্ণুক উপাসনা কৰোঁ সেইজনক চোন গৈ পেলাই বিভূতিকে গুণ মাৰি দিছিলে খন্তেকতে বিষ্ণুৱে সুদৰ্শন চক্ৰৰ বিভূতিক শিৰচ্ছেদ কৰিব লাগিছিলে কিন্তু কি বুলি ক'লে যে প্ৰভু আপুনি মোক কঠিন বক্ষত গুণ মাৰি দুখ পালে নি আমি যাক ভগৱান বুলি পূজা কৰোঁ তেওঁৰে যেতিয়া মনত ইমান সহনশীলতা আছে তেতিয়াহ'লে তেওঁৰ ভক্তসকলৰ মনত কিমান সহনশীলতা থাকিব লাগিব সেইকাৰণে চাওকচোন ভক্ত প্ৰহ্লাদ 5 বছৰীয়া সেই শিশু সেই ভক্ত প্ৰহ্লাদে জীৱনত যিমানখিনি দুখ পালে আপুনি মই জীৱনত তাত 1% পোৱা নাই নহয় ক'ব নোৱাৰোঁ আমি পিতৃ মাতৃৰ পৰা ইমান দুখ পোৱা নাই সেই 5 বছৰ বয়সতে ভক্ত প্ৰহ্লাদে যিমানখিনি ভুগিলে ভক্তৰ ধ্ৰুৱ দেউতাকৰ পিছত উঠিবলৈ নিদিলে গুৰুচি মাতৃয়ে নিজৰ সতিনীৰ পুত্ৰ বুলি ঘৰৰ পৰা ওলাই গুচি গৈছে ঈশ্বৰক বিচাৰি বিপ্ৰ দামোদৰ ঈশ্বৰৰে বন্ধু বেচাৰা খাবলৈ মুঠি নাই তথাপি কিবা কোনা ভগৱন্তে মুখে দেখিলে বুলি কাহানিও গালি নিদিলে আমাৰ কি হয় ভাল লাগি থাকিলে ঈশ্বৰ ভক্তি কৰি অকণমান কিবা এটা বোলে নাই ইমানখিনি ইমান দিনে কৰিলোঁ সেই স্থিৰতাটো থাকিবলৈ আমি কওঁ নে কোনোবাই বোলে ব্যৱসায় এটা আৰম্ভ কৰিছে আৰম্ভ কৰাটো ডাঙৰ কথা নহয় মেইনটেইন কৰিব পৰাটো বোলে আচল কথা ঠিক আছে ভক্তি কোনোবাই আৰম্ভ কৰিছে কোনো ডাঙৰ কথা নহয় ভক্তি সকলোৰে হৃদয়ত আছে মহা ধাৰ্মিকজনৰ অন্তৰতো ভক্তি আছে খালি অকণমান ধোৱাৰ প্ৰয়োজন ধুই পখালি দিলে তেওঁৰ অন্তৰতো ভক্তি ওলাই পৰে খালি তাক মেইনটেইন কৰি লৈ যাব পৰাটোহে আচল কথা আৰু সেই মেইনটেইন কৰিলে কি অন্তৰত ভাৱ লাগিব ক্ষমা ভাৱটো কমকৈ ভাবিব পাৰিলেহেঁতেন ক'লে যেনিবা মোৰ ভনীৰ অষ্টমটো সন্তানৰ হাততে মই মৰিব লাগিব এনেও মৰিব লাগিবই সময়ত দেখিমগৈ বাদ দিওঁচোন অকণমান যদি সৰলতাই ল'লেহেঁতেন পাছৰ চোৱাখিনি নহয় সেইখিনি ঈশ্বৰৰ লীলা সেইটো বেলেগ কথা গতিকে মনুষ্য জীৱনত অকণমান সৰলতা লাগে কোনোবাই যদি কিবা এটা কৈছে কওকচোন যদি গ্ৰহণ নকৰি কাপোৰখন যদি মই আপোনাক দিব বিচাৰিছোঁ আপুনি যদি কয় বোলে মোক আপুনি যদি গ্ৰহণ নকৰে তেতিয়া আৰু চুৰ কৰিলে এখন মুকতিয়ে থাকি যাব কোনোবাই ঢেৰ কিবা কিবি কৈ আছে যদি মই তাৰ বিপৰীতে প্ৰতিক্ৰিয়া নিদিওঁ তেতিয়া গোটেই গালি কাৰ ওচৰত থাকে তেওঁকে থাকে কাৰোবাক গাধ বুলি ক'লে কোনোবা গাধ হৈ নাযায় যেতিয়া তেওঁ প্ৰতিক্ৰিয়া দিয়ে আপুনি মোক গাধ বুলি কেলে কয় মানে নিজে স্বীকাৰ কৰিছে গাধ বুলি সেইকাৰণে প্ৰতিক্ৰিয়া দিছে কিন্তু যদি মই যদি প্ৰতিক্ৰিয়াই নিদিওঁ যত যিমান গালি হ'বলৈ দিছিল সকলো তেওঁৰ ওচৰত সেইকাৰণে সৰলতাৰে অকণমান সকলোকে চিন্তা কৰাটো প্ৰয়োজন আৰু সেই সৰলতাটো একমাত্ৰ ক্ষমা ভাৱটোহে আনি দিব পাৰে সেইবাবে ভাগৱত মাৰ্গত প্ৰথমতে দেখুৱাইছে নিজৰ পোৱাৰ ভাৱনাটো ত্যাগ কৰি অন্তৰত ক্ষমা ভাৱটো পৰিপুষ্ট কৰা তেতিয়া কি আহিব ঈশ্বৰৰ প্ৰতি কুন্তীৰ দৰে ভাৱ সেইবাবে ৬ষ্ঠটি অধ্যায় হৈছে কুন্তীৰ স্তুতি সময়ৰ প্ৰতি লক্ষ্য ৰাখি পেলাই অকণমান চমুৱাইছোঁ আৰু ভগৱন্ত যেতিয়া দৰাবলৈ ঘটি যাবলৈ ল'লে তেতিয়া সকলোৱে কিবা এটা বিচাৰিলে আই কুন্তীৰ ওচৰলৈ গ'ল তেতিয়া সুধিলে যে আই তুমি কি বিচাৰিলা কোৱা তেতিয়া দেৱী কুন্তীয়ে কি বুলি ক'লে যে হেহি হেহি আপদ মুহুৰ মত তোমাক চিন্তিবে পাওঁ যিটো বিপদ যে প্ৰভু মোক জীৱনত পাৰিলে সেইখিনি বিপদহে দিয়া যিখিনি বিপদত মই তোমাক স্মৰণ কৰিব পাৰিম কাৰণ আমাৰ মানুহৰ কি আমি ভালত থাকিলে সহজতে ঈশ্বৰলৈ মনত নপৰে কিন্তু চাবচোন অকণমান মোৰ লগত যদি কিবা এটা ঘটনা ঘটি দুৰ্ঘটনা ঘটিবলৈ আমি চিন্তাই কৰিব নোৱাৰোঁ গ্ৰহত
গ্ৰহটোত কালো নহয় যে গ্ৰহ দেৱতাসকলে আপোনাৰ মোৰ জীৱনটো নষ্ট কৰিবলৈ ওপৰত বহি আছে তেওঁলোক জন্ম কোনো আৰ্থিক কথা আছে বেলেগ কামো আছে কৃষ্ণ আৰু কংস ৰাৱণ আৰু ৰাম একেটা ৰাখিতেই জন্ম বুলি ক'লে আচলতে ঈশ্বৰৰ ক্ষেত্ৰত ভুল হ'ব আবিৰ্ভাৱ কিন্তু দুইজনৰে চাওকচোন চাৰিজনৰে জীৱনৰ পোৱা নোপোৱাবিলাক বেলেগ বেলেগ কিয় কাৰণ তেওঁলোকৰ কৰ্মসমূহ বেলেগ বেলেগ গতিকে কৰ্মসমূহ যিমানে ভাল হ'ব সিমানে জীৱনটোত আমাৰ ভাল প্ৰভাৱ থাকিব যদি কৰ্মসমূহ অশুদ্ধ হ'ব তেতিয়া কৰ্ম আমি তিনিটা প্ৰকাৰে আচৰণ কৰিম যে কায় মনোবাক্যে জীৱে জীৱা কৰয় তাকে লয় কৰ্ম জানিবা নিশ্চয় কৰ্ম মানে কেৱল হাতে কামে কৰাটোৱে নহয় মই হাতে কামে কাৰো বেয়াটো কৰা নাই ঠিক আছে মুখে মই কাৰো বেয়াটো কৰা নাই ঠিক আছে মনেৰে যদি কিবা বেয়া এটা চিন্তা কৰিছো সেইটো মই ভুলিব লাগিব ঈশ্বৰৰ এই প্ৰকৃতিৰ নিয়ম এনেকুৱা সেইকাৰণে কি কৰে বাৰে প্ৰতি আমাৰ কি কয় কায় মনোবাক্যে তিনিটা কথা আছে একেলগে আহে কিয় কেৱল শৰীৰটো শুদ্ধ হলেই নহব বাক্য শুদ্ধ হলেই নহব মনটো শুদ্ধ হ'ব লাগিব মই হাতেৰে ঈশ্বৰৰ কৰ্ম কৰিছো মুখেৰে ঈশ্বৰৰ নাম লৈছো কিন্তু মনত যদি বেলেগ ভাৱ আছে তেতিয়াহ'লে মনটোৰ যি ভাৱ আছে সেই মূলপথে আমি গতি পাম আৰু সেই মনটোক নিয়ন্ত্ৰণ কৰাৰ বাবে একমাত্ৰ ভাৱ এইটো যে ভক্তজনে সেইকাৰণে বৰ সাধাৰণ সৰু ফিলচফি এটা বিশ্বাস কৰি পেলাই নিজৰ জীৱনটো পালন কৰে যে কি যদি নিজে মনে ভবাটোৱে পাইছে তেতিয়াহ'লে এইটো ঈশ্বৰৰ কৃপা মনে ভবাটোৱে পালো কৃপা কৰিলে যদি মনে ভবাটোৱে নাই পোৱা তেতিয়াহ'লে এইটো ঈশ্বৰৰ ইচ্ছা তেওঁ জীৱনটোৰ প্ৰতি মানে অভিযোগ নাথাকে যে মই কেলে নাই পোৱা মোক লাগিবই এই অভিযোগটো যেতিয়া নাথাকে মানুহৰ জীৱনত তেতিয়া মানুহে নিমখে ভাতকেইটা খালে শান্তিৰে খাব পাৰে আৰু যদি অভিযোগটো আহি যায় তেতিয়াহ'লে আৰু সাধন ঘটাই দিব তেওঁ অন্তৰৰ শান্তিখন সমাজে পাব নোৱাৰে সেইবাবে কোনটোৱে কি কৈছে যে বিপদৰ পৰা মই তোমাক চিন্তা কৰিলে মনটোৱে আনন্দ পাম সেই ভাৱৰ গভীৰতালৈ কেতিয়া যাব যেতিয়া আমি এই পদ্ধতিটো পৰ্যায়ক্ৰমে আগবাঢ়িম আৰু তেতিয়া কি প্ৰকষ্ট হ'ব জীৱৰ ভীষ্মৰ মুখ্য উৎসৱ সেইকাৰণে সপ্তমটি অধ্যায় হৈছে কি ভীষ্মৰ মুখ্য উৎসৱ পিতামহ ভীষ্ম চাওকচোন বিশ্বামিত্ৰৰ অধিকাৰী আপোনাৰ মই হাতৰ তলেদি দিলে পাৰ হ'লে কয় তেতিয়াহ'লে এইখিনি সময়ত মই থাকো নালাগে পিতামহ ভীষ্ম বিশ্বামিত্ৰৰ অধিকাৰী আছিল সেইখিনি সময়ত তেওঁ শৰীৰ এৰিব পাৰিছিল ছমাহলৈকে পৰ্বতযাত্ৰা কৰি থাকিল কিয় তাৰ দুটা কাৰণ আছে প্ৰথম কি আমি সকলোৱে জানো যে ভীষ্মই পূৰ্বতে প্ৰতিজ্ঞা কৰিছিল যে মই প্ৰাণ গ'লেও কেতিয়াও কুৰুবংশ ত্যাগ নকৰোঁ আৰু সেই প্ৰতিজ্ঞা কৰাৰ কাৰণে কি হৈছিল সেই দ্ৰৌপদীৰ বস্ত্ৰহৰণ হোৱাৰ সময়তো ভীষ্মই কুৰুবংশৰ বিৰুদ্ধে একো মাত মাতিব নোৱাৰিল কাৰণ তেওঁ পূৰ্বতে প্ৰতিজ্ঞা কৰি থৈছিল আৰু সেইখিনিতে এতিয়া কি হৈছিল দুৰ্যোধনৰ পাপেৰে অৰ্জন কৰা অন্ন খাই পেলাই শৰীৰত যিমান ৰক্ত নিৰ্মাণ হৈছিল তাৰে এটুকৈ যেতিয়ালৈকে শৰীৰৰ পৰা নিৰ্গত হৈ শেষ হোৱা নাই তেতিয়ালৈকে পিতামহ ভীষ্মই শৰীৰ এৰা নাই কাৰণ তেওঁ জানে সেই পাপ অন্নৰে নিৰ্মাণ হোৱা এই ৰক্তযুক্ত শৰীৰটোৰ পৰা তেওঁ যদি জীৱন যাবলৈ হয় তেতিয়া এই জীৱই সহজে উদ্ধদেৱী গতি কৰিব নোৱাৰে আমি পাপ ধুবলৈ যাওঁ গংগা পিতামহ ভীষ্ম কোন আছিল গংগা পুত্ৰ নাছিল জানো তেতিয়াহ'লে তেওঁ নিজৰ জীৱনৰ কৰ্মফল নোহোৱালৈকে শৰীৰ এৰা নাই আমি কেনেকৈ হাত সাৰি যাম সেইকাৰণে কোৱা হৈছে যে ঈশ্বৰলৈ ভয় নকৰিলেও অন্ততঃ নিজৰ কৰ্মসমূহকে ভয় কৰিব লাগে কাৰণ গোটেই কৰ্মই গোটেই খেলখন আমাৰ জীৱনত পোৱা নোপোৱা সকলো পৰিস্থিতিৰ সন্মুখীন কৰাই থাকে ভক্তজনে সেইকাৰণে কি বিশ্বাস কৰে যে মানৱ অপমান মিলে ঈশ্বৰ ইচ্ছায় বিচাৰ সুখ দুখ নাপায় মান অপমান সুখ দুখ এইবিলাক সকলো ঈশ্বৰৰ ইচ্ছা এই কথাটো যেতিয়া গভীৰতাই ধৰি ল'ব পাৰে তেতিয়া সুখতো ইচ্ছা নাথাকে সুখত এইকাৰণে ইচ্ছা নাথাকে সুখ পালে বলিয়া হৈ নাযায় মই পাই গ'লো ইয়াতকৈ আৰু কি লাগিছে আৰু দুখতো একেবাৰে থাকি নপৰে কাৰণ ঈশ্বৰৰ ইচ্ছা নিজৰ কৰ্মফলত পাইছোঁ ধুনীয়াকৈ তাত পাৰ কৰি গুচি যায় স্পীড ব্ৰেকাৰকেইটা যদি ৰিক্সা এখনত পাৰ হৈ যাওঁ থেকেচা বেছিকৈ খাওঁ আপোনালোকে ইয়ালৈ আহিলেতো বহুতখিনি স্পীড ব্ৰেকাৰ বনাই আমি গাড়ী এখনত পাৰ হৈ গ'লে ইমান থেকেচা নাখাওঁ জীৱনত পোৱা নোপোৱা সকলোৰে একেই এই ভক্তি হৈছে আমি গাড়ীখন পৰিস্থিতিবিলাকে যেতিয়া থেকেচা দিয়ে তেতিয়া থেকেচাবিলাকে বৰ বিশেষ বিষ অনুভৱ কৰাব নোৱাৰে কিন্তু যদি ভক্তি জীৱনত নাথাকে তেতিয়া ইফালে থেকেচা খালি পাৰিলে তাতে দুচমান দিব তাতে দুমান দিব পৰিস্থিতিটোকে গালি পাৰিব আমুকৰ কাৰণে আমুকৰ নহয় ইত্যাদিকৈ জীৱনত মানে অসন্তুলন আহিব ভক্তি থাকিলে কি হয় জীৱনটো সন্তুলিত ৰূপত চলে
এটা ভীষ্মৰ উৎসৱ চাওকচোন পিতামহ ভীষ্মই এইটো চিন্তা কৰিছে যে মোৰ এই শৰীৰটো অশুদ্ধ ৰক্তপাত নিৰ্গত নোহোৱালৈকে মই শৰীৰ কৰিব সেইটো প্ৰথম কাৰণ দ্বিতীয়তে ভীষ্মক কি লাগিছিল উত্তৰায়ণ গতি আমাৰ বছৰটোৰ দুটা আয়ন থাকে মাঘ বিহু মকৰ সংক্ৰান্তিৰ দিনা চাওকচোন ইমান এটা আমি ডাঙৰ শ্ৰেষ্ঠ সংস্কৃতি মান লোক যেটো সংস্কৃতিয়ে প্ৰকৃতিৰ লগত সকলো উৎসৱ মিলাই পেলাই উদযাপন কৰে মকৰ সংক্ৰান্তিৰ দিনা আমি মাঘ বিহু পাতো নহয়নে যেতিয়া সূৰ্য মকৰ ৰাশিত প্ৰৱেশ কৰে অৰ্থাৎ দেৱতাসকলৰ পুৰলোকত বোলে পৃথিৱীৰ এবছৰ এদিন হয় আমি আছো ভূলোকত ভূলোকত যেতিয়া জীৱৰ শৰীৰ এৰে তেতিয়া পুৰলোকলৈ যাবলগীয়া হয় ৰাতি যদি কাৰোবাৰ ঘৰত গৈ দৰ্জাত টক দিয়েগৈ আজিকালি যুগততো ভূলোকতো যাব নিদিয়ে নহয় দিনৰ অন্তত আৰু সত্ৰজন গ'লে খিৰিকীখন খুলি দিয়াৰ চান্স থাকে কিন্তু দৰ্শনটো কি জীৱৰ শৰীৰলে বোলে আমাক উত্তৰ সেইকাৰণে চাওকচোন ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে বিদুৰো গৈছে উত্তৰ দিশে ৰজা পৰীক্ষিতো গৈছে উত্তৰ দিশে নহয় পঞ্চ পাণ্ডৱো গৈছে উত্তৰ দিশে আমি এখন ভাগৱতো পূব দিশে উত্তৰ দিশত এনেকুৱা কি আছে যে গোটেই ভক্তসকল উত্তৰ দিশৰ কথা কৈছে ভীষ্মই উত্তৰ দিশৰ গতি প্ৰাপ্ত কৰিছে কাৰণ দক্ষিণায়ন কাল হৈছে দেৱলোকত ৰাতিৰ সময় উত্তৰায়ণ কাল হৈছে দিনৰ সময় সেইকাৰণে ভীষ্মই সৰহজ্জাত কৰিছে দক্ষিণায়ন কালত কিন্তু শৰীৰ হৈছে উত্তৰায়ণ কালত তেওঁ জানে উত্তৰায়ণ কালত শৰীৰ এৰিলেহে তেওঁ সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব পাৰিব অন্য জীৱবিলাকে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে কাৰণ সিহঁতক বিবেকযুক্ত হোৱা নাই কিন্তু মনুষ্যই লাগে এই শৰীৰটো এৰাৰ পিছত ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব লাগে আৰু সেই ঊৰ্ধ্বদৈহিক যাত্ৰাটো তেতিয়াহে প্ৰশস্ত হয় যেতিয়া আমি উত্তৰায়ণ কালত শৰীৰ এৰো সেইকাৰণে ভীষ্মই কি লাভ কৰিছে উত্তৰায়ণ গতি ছমাহলৈকে তেওঁ সৰহজ্জাত কৰি আছে তাৰপিছত যেতিয়া উত্তৰায়ণ উপস্থিত হৈছে তেতিয়াহে তেওঁ শৰীৰ এৰিছে আমিও গতিকে মনুষ্য জীৱনত আমি কওঁ নাই যে কাৰোবাৰ ঘৰত আগফালে বনালে বোলে আগফালে ওলাই যাব পাছফালে ওলাই যাব নাপায় অহামতে উলটিব লাগিব জীৱ মাতৃ গৰ্ভত প্ৰৱেশ কৰি ব্ৰহ্মৰন্ধ বা ব্ৰহ্মতালৈ সেইকাৰণে শুই থকা আপোনাৰ ছমাহ 4 মাহৰ কিছুমান যদি শুই থাকে 2-3 ইঞ্চি ওপৰত যদি হাতখন দি দিয়া যায় সি পটককৈ সাৰ পাই যায় আমি কওঁ নাই সৰু ল'ৰা ছোৱালী গাত দুখাই থাকে বুলি ব্ৰহ্ম তত্ত্বত তেতিয়াও সেইখিনি সময়ত সক্ৰিয় থাকে কিন্তু যেতিয়ালৈকে বয়স বাঢ়ি আহে পিতৃ মাতৃ ইত্যাদি সম্পৰ্কসমূহত বদ্ধ হয় মায়াবদ্ধ হয় তেতিয়া তাত জীৱৰ ব্ৰহ্মশক্তি লোপ পাবলৈ আৰম্ভ হয় জীৱ মাতৃগৰ্ভত প্ৰৱেশ কৰিছে ব্ৰহ্মতালৈ দি গতিকে আমাৰো চেষ্টা হ'ব লাগে যাতে অহাবাতে আমি উলটিব পাৰোঁ কিন্তু জীৱনত আমি যিমানে বেয়া কৰ্ম কৰিম শৰীৰৰ সিমানে নিম্ন কৰি অন্তিম সময়ত জীৱ বাস ভাগৱতে কি কৈছে অহাবাতে উলটিব ভাগৱতৰ দৰ্শন স্পষ্ট জীৱসকল যি বাটে প্ৰৱেশ কৰিছে সেই বাটে উভতি যোৱাৰ যিটো পথ প্ৰক্ৰিয়া সেইটো বিষয়ে কৈছে ভাগৱতে সেইকাৰণে মহাৰাজ পৰীক্ষিত সকলো এৰি দেৱৰ ওচৰলৈ গৈছে এতিয়া চাওকচোন কিমানখিনিলৈকে ভীষ্ম মুখত ক'বলৈকে এটা ধাৰণা আহিল কিন্তু ইয়াৰ পাছতে অষ্টম অধ্যায় প্ৰকল্প আহিছে ধৰ্ম পৃথিৱীৰ সংবাদ মহাৰাজ পৰীক্ষিতৰ কলি নিগ্ৰহ এতিয়া আমি কলি যুগৰ মনুষ্য পদ্ধতিটো জানিলো কিন্তু কলি যুগত কেনেদৰে সেইটো পদ্ধতি বৰ্তাই ৰাখিম সেইটো জানিবলৈ সতৰ্কতাটো লাগিব সতৰ্কতাটো নিছে ক'ৰ পৰা কলি পৰীক্ষিতৰ সংবাদৰ পৰা কাহিনীটো আমি সকলোৱে জানো যে মহাৰাজ পৰীক্ষিত যেতিয়া গৈ আছিল গৈ থাকোঁতে যেতিয়া কলিয়ে ধৰ্মৰূপী বৃষভৰ ওপৰত আৰু ধেনুৰূপা পৃথিৱীৰ ওপৰত বহুত অত্যাচাৰ কৰিছিল তেনেকৈ মহাৰাজ পৰীক্ষিত আৰু কলিৰ মাজত মূল যুদ্ধ হ'ল আৰু যুদ্ধ হওঁতে যেতিয়া কলি পৰাজিত হৈ যেতিয়া মহাৰাজ পৰীক্ষিতত আশ্ৰয় বিচাৰিলে যে সভা কৰা পৃথিৱী তোমাৰ হবে ৰাজন নাই একো ভূমিমূলক প্ৰভুতাত বাচন শৰণাগতক ত্যাগ নকৰিলো বাপ এই বুলি কাৰণে কৰিয়া বিলাপ যে সেই মহাৰাজ গোটেই সভা কৰা পৃথিৱীখন একচ্ছত্ৰী সম্ৰাট তুমি সভা কৰা পৃথিৱী বুলি জন্মদিক বুলি কিয় কোৱা আছিল আজিহে আপোনাৰ এই কথা বতৰাত লাগি ৰাজনীতি অৰ্থনীতি এইবিলাক অনেকত লাগি ভাৰতৰ ভৌগোলিক সীমাটো আপুনি মই এতিয়া জনাটো ৰূপ লৈছে আজিৰ পৰা হাজাৰ বছৰ আগতে ভাৰতবৰ্ষ জন্মদ্বীপ বুলি কোৱা গ'লে ইজিপ্তৰ পৰা ম্যানমাৰলৈকে ব্যাপ্ত আছিল সেই ইজিপ্তত সেইকাৰণে ভগৱান ৰামচন্দ্ৰৰ গুহাচিত্ৰ নেদাৰলেণ্ডৰ আজিও ৰামৰ নামত পইচা থাইলেণ্ডত আজিও থাইলেণ্ড ইণ্ডোনেছিয়াৰ লোকসকলে ৰজাই আজিও নিজকে ৰামৰ বংশধৰ বুলি কয় কিয় কাৰণ তেতিয়া জন্মদ্বীপ বুলি ক'লে গোটেই পৃথিৱীজোৰা ভূখণ্ডক বুজা গৈছিল সেইকাৰণে কলিয়েও কৈছে যে গোটেই সহাগৰৰ পৃথিৱীখনৰ তুমি একচ্ছত্ৰী সম্ৰাট ইয়াত থাকিবলৈ মোৰ কাৰণে অকণমান জেগা নোলাব বোলে সাগৰতো থাকে জানো মহাৰত্ন চয় এনেকৈ সামুকেইটাতো নকৰে আছে সাগৰত সেই মণিমুকুতা পাই যদি তাত কি সামুকে নথকাকৈ থাকে নেকি কোনো গ্ৰাম নগৰতো অন্তে জাতি নাই চাংগালতো দিগ হলেও নেদা মুখত থাকে এতিয়া কোনখন গাঁও কোনখন নগৰত অধম লোক নাই মই কি চাংগালতকৈ অধিক হলো যে মোৰ কাৰণে অকণমান থাকিবলৈ জেগা নোলাব সেইবুলি কোৱা দেখি বহুত অনুনয় বিনয় কৰি মহাৰাজ পৰীক্ষিতে থাকিবলৈ কেইটামান স্থান নিৰ্দিষ্ট কৰি দিলে
সকলোৱে জানো আমি এতিয়া আমি কলিযুগৰ মনুষ্য যদিও চাৰিওফালে হিংসা ধৰ্ষণ এইবিলাক বহুত বৃদ্ধি পাইছে আমি বহুত ভাগ্যৱান কিয় ভাগ্যৱান এই ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰ যেতিয়া দণ্ডকাৰণ্যে কৈছিল তেতিয়া দেখিছিল ডাঙৰ ডাঙৰ সাৰৰ দম মই কি বিশ্বামিত্ৰ বুলিলে যে প্ৰভু এইখিনি বোলে কিহৰ সাৰ এই বিশ্বামিত্ৰে ক'লে ৰাক্ষসবিলাকে ঋষিমুনিসকলে তাৰ মোৰ চুবাই বুলি চব দমাই থৈ দিছে তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হোৱা আৰু তেতিয়া আমাৰ সুৰক্ষাও আছিল চাবলৈ গ'লে যদিও অসুৰ দৈত্যৰ উৎপাত আছিল কাৰণ অসুৰবিলাকৰ সংস্কাৰ আছিল কিয় সংস্কাৰ আছিল চাওকচোন হিৰণ্যাক্ষই ইন্দ্ৰক পৰাজিত কৰি মুকুটটো কাক দিছে সি বাৰু মুকুটটো আনি ক'ত দিলে সি বাৰু নিজে পিন্ধা নাই নহয় নিজৰ মাকৰ চৰণত দৈত্য আছিল কিন্তু নিজৰ কিবা এটা সফলতাটো কাৰ চৰণত সমৰ্পণ কৰিব লাগে সেইটো সেই দৈত্যই জানিছিল ৰাৱণক কিবা কৰণহে কৰি দিছিল বলৎকাৰ কৰা নাছিল কিন্তু আজিকালি যিবিলাক ঘটনা ঘটিব লৈছে সেইবিলাক ক'ব লাগে লাজ লাগে নহয়নে আগৰ অসুৰবিলাক যিবিলাক শব্দ ব্যৱহাৰ কৰিছিল গালি পাৰি পাখণ্ড বুলি কৈছিল দুৰাচাৰ অধম এইবিলাক মানে বেয়া শব্দ যদি ইয়াত অকণমান মধুৰতা আছিল আজিকালি যিবিলাক পচন্দ আছে সেইবিলাক উচ্চাৰণ কৰিব নোৱাৰে গতিকে বাক্যত যিটো সংস্কাৰ অসুৰৰ আছিল সেইটো আমাৰ মানুহৰ নাইকিয়া হৈ থাকিল যেতিয়া দৈত্যসকলৰ ৰাজসকলে গুৰুৰ আগমন ঘটিছিল আসনৰ পৰা উঠি দিছিল গুৰু শুক্ৰাচাৰ্য আহিছিল দৈত্য আছিল কিন্তু গুৰুৰ প্ৰতি সমৰ্পণ ভাৱ চাওকচোন আজিকালি আমাৰ নিচিনা ল'ৰা ছোৱালীৰ মাজতে দেখা যায় শিক্ষকক কথা শুনি পেলাই লাহেকৈ চুৰিখনকে মাৰি দিছে এনেকুৱা কিছুমান ঘটনা যে ঘটিবলৈ দেখা গৈছে গতিকে বৰ্তমান প্ৰজন্মটোত এনেকুৱা কিছুমান দেখা পোৱা গৈছে যিবিলাক সংস্কাৰ আগতে দৈত্য দানৱবিলাকৰ আছিল অভাৱ বুলি কিয় কাৰণ সংস্কাৰবিলাকৰ গুৰুত্ব নিদিয়া হ'ল ৰাৱণৰ সংস্কাৰেই আছিল অসুৰ আছিল কিন্তু সদায় ইষ্ট উপাসনা এৰা নাছিল বিকল্পৰ বা ইমান ডাঙৰ দৈত্য ইষ্ট উপাসনা কাহানিও নেৰিলে কিন্তু আমি নহয় চাবচোন আপোনাৰভাৱে এৰিলে বুলি আমি ক'ব বিচৰা নাই আপোনাৰভাৱে কৰিছে কাৰণে ইয়াত বহি আছে অনুষ্ঠানটো আয়োজন কৰিছে কিন্তু চাবচোন এনেকুৱা হয় নাই কাৰোবাক পুৱা গধূলি বোলে ধূপডাল দিবলৈও সময় নাই ঈশ্বৰৰ ওচৰত ঘোষা এফাকি গাবলৈও সময় নাই এনেকুৱা কি ব্যস্তপূৰ্ণ জীৱন যাপন কৰিছোঁ আমি যে দিনটো ঈশ্বৰক চিন্তা কৰিবলৈ অকণমান সময় নাই কাৰণ ঈশ্বৰৰ ওচৰত আমি কৃতজ্ঞ কোনখিনি কৃতজ্ঞ চাওকচোন ঈশ্বৰে নিদিয়াৰ কাৰণে আপোনাৰ নিজে উশাহ নিশাহ লৈছে নিজৰ কেপাচিটি উশাহ এটাও ল'ব নোৱাৰে এতিয়া ইয়াত বহি থাকোঁতে 2 লাখতকৈ দিনটোত বেছি মানুহ পৃথিৱীৰ পৰা মানে এইখন লিষ্টত এতিয়ালৈকে যে পৰা নাই কম ডাঙৰ কথা নাই দিনটো পাৰ হৈ গৈ আছে কাৰণে মৰিবলৈকেতো আগবাঢ়ি গৈ আছোঁ হৃদযন্ত্ৰটোৱে খাওঁ এইবিলাক যন্ত্ৰ পাতি নিজে নিজে কাম কৰি আছে আমিতো চলাই থকা ঈশ্বৰৰ কিবা হয়নে নহয় ইমান দামী দামী যন্ত্ৰ পাতি লগাই দিছে এইবিলাক লাখ টকা কোটি টকা দিলেও কিনি আনিব নোৱাৰো নহয়নে আৰু দামী মোবাইলটো গাড়ীখন আৰু বোলে বেয়া হৈ গ'ল নতুনকৈ আকৌ ঘৰ বন্ধাব লাগে এনেকৈ কিডনি দুটা যাবলৈ হ'লে হাৰ্টটো বেয়া হ'বলৈ হ'লে সহজে পাৰিমনে সহজে মানে সম্ভৱেই নহয় ইমান দামী বস্তু ঈশ্বৰে আমাক লগাই দিছে গতিকে ঈশ্বৰৰ শ্ৰেষ্ঠ উপহাৰ দিছে আপোনাৰ মোৰ এই শৰীৰটো সেইকাৰণে এই শৰীৰটো ভাল কথা ক'বলৈ ভাল কথা শুনিবলৈ ভাল বস্তু গোন্ধ ল'বলৈ ভাল কথা চিন্তা কৰিবলৈ ভাল কাম কৰিবলৈ কৰিব লাগে যদি তাত আমি প্ৰয়োগ কৰা নাই তেতিয়া এইটো ঈশ্বৰৰ প্ৰতি ডাঙৰ অপমান ঈশ্বৰে ইমান ভাল বস্তু এটা দিছে তাক আমি প্ৰয়োগ কৰিছোঁ সেই চিন্তাটো যদি গুচি আহে তেতিয়াহ'লে গুৱাহাটীৰ মেচিনৰ পৰা কোনো ধোঁৱা উলিয়াব নোৱাৰে ঈশ্বৰে এইখিনি এচিড খোৱা বস্তুখিনি হজম হ'বলৈ ভৰাই দিছে তাৰ ওপৰত কোনো এচিড ঢালিবলৈ নোৱাৰে কাৰণ তাইক কৃতজ্ঞ কৰিছে ঈশ্বৰে হয় বহুত ডাঙৰ উপকাৰ দিছে বহুত ডাঙৰ কৃপা কৰি আছে আৰু এই সতৰ্কতা নহ'লে কি হয় ভাগৱত মাৰ্গ বুলি আমাৰ বহুত কিছুসকলে ভাবে এইটোৱে বৰকৈ ভাগৱত পঢ়িলে একো ঘৰ বাৰী চিন্তা নাইকিয়া হ'ব নহয় বা ধৰি লওক এই খোৱা বোৱাবিলাকত বাধা আহি কৰিব ইফালে যাবা সিফালে যাবা এইটো সাধাৰণ মানসিকতাত চলা চিন্তা কিন্তু ভাগৱতে কি কৰে শৰীৰটোক কিদৰে ঠিকে ৰাখি সংসাৰখন ধুনীয়াকৈ পাৰ কৰিব পাৰি ভাগৱতে সংসাৰ বিমুখিতা দেখুওৱা নাই ভক্ত প্ৰহ্লাদক নিসিংহ ক'ব পাৰিলে তুমি ইমানখিনি ভক্তি কৰিছা ইমান কষ্ট কৰিলে ব'ল আমাৰ পাক লৈ যা কৈছে জানো নাই কোৱা নহয় তুমি বলি যোৱা ৰাজ্য শাসন কৰাকে নিজৰ দায়িত্ব পালন কৰা তাৰপিছত মোৰ ওচৰলৈ আহিব ভক্তৰ ধ্ৰুৱ ইচ্ছা এটা লৈ গৈছিল ঈশ্বৰৰ ওচৰত হয় কিন্তু ঈশ্বৰক দেখাৰ লগে লগে সেই ইচ্ছাটো নাইকিয়া হৈ গ'ল শেষত ক'লে যে প্ৰভু মোৰ এটা ইচ্ছা আছে কেনেবাকৈ যদি মোৰ মনত ভৱিষ্যতে ইচ্ছা উৎপন্ন হোৱাৰ কিবা চান্স আছে সেই ইচ্ছাটো যদি নাইকিয়া হৈ যায় কিন্তু ভগৱন্তই ক'লে কি যে নহয় তুমি নিজৰ ৰাজ্যলৈ যোৱা ৰাজ্য শাসন কৰাকৈ সকলো কৰ্মশালী মোক অৰ্পণ কৰি দিব অন্তিম তুমি নিজেই পাব সংসাৰ বিমুখিতা ভাগৱতে দিয়া নাই আমাৰ বহুতে ভয় কৰে এতিয়া ভাগৱত কৰিলে কোনো কামৰ কীৰ্তন দিয়া হ'ব সংসাৰ কেনেকৈ পালন কৰিব কাৰণ আমাৰ মানসিকতাত এইটো সোমাই আছে যে ভাগৱত ভক্তি বুলিলেও এটা বেলেগ বস্তু সংসাৰ কৰ্ম বুলিলেও বেলেগ বস্তু কিন্তু ভাগৱতে দুইটাক একে কৰি দিব আৰু যেতিয়া দুইটা এক নহয়
তেতিয়ালৈকে আৰু ধৰ্ম কথা জানিলেও আমাৰ দ্বাৰা একো সাধন সম্ভৱ নহয়। কাৰণ ভাগৱতে কৈছে কি যে সৰ্ব অৱস্থাতে ভক্তি কৰা ধানে সমস্ত শাস্ত্ৰৰ তাতো পৰ্যায়ে মানে সকলো অৱস্থাতে ভক্তি। তাৰ বাবে সতৰ্কতা লাগে। যিকেইটা স্থানত বোলে কলি আছে সেইকেইটা স্থানত আমি যদি নিজকে শুদ্ধ বুলি ভাবো পৰিত্যাগ কৰি চলিব লাগে। ক'ত স্থান দিছিল চাওকচোন। 1 নম্বৰতে পুৰাণত কিন্তু ধৰা নাই। কি কৈছে? জড়িত পেলে যোৱা পাঠা কৰে মদ্যপান, স্ত্ৰী পঞ্চশুনা গৃহস্থৰ থাকে জড়িত। এই 4 স্থানত দিলো পঞ্চগয়া তৈত, বলি বিশ্বদেৱ পঞ্চ যজ্ঞ যাৰ নাই তাৰ পঞ্চ স্থানত থাকিবি সৰ্বদা। জড়িত কৰে শ্ৰৱণ কীৰ্তন কেশৱৰ নচাবিবি পাপি হিন্দু গৃহস্থ ওচৰ। প্ৰথমতে ক'ত স্থান দিছে? য'ত যোৱা পাঠা খেলিব। যোৱা পাঠা খেলাৰ কাৰণে মহাৰাজ যুধিষ্ঠিৰ ধৰ্মৰাজ বুলি তেওঁৰ গতি কি হৈছিল চাওকচোন। যোৱা পাঠা বুলি ক'লে সেইখন যোৱা পাঠাই নহয়, ক'বলৈ বেয়া লাগে কিন্তু হ'লেও কৈছো আৰু চাবচোন। আমাৰ কেতিয়াবা কাৰোবাৰ বিয়া এখন পাতিছে, দুজনমান 5-5 জনীয়া মানুহ চকুত বহিব, সেইখনো যোৱা খেলি। দেৱালীৰ দিনা চাকি গছ নজ্বলাব পাৰে, চকৰি খেল আজিকালি গাঁৱে গাঁৱে সোমালে। আমি দেখিছো নহয় আমাৰ গাঁওবিলাকত সেইখন সেইখনো যোৱা খেলি। কাৰোবাক 10 টকা এটা নামত ঠগি পেলাই মই যদি 100 টকা লাভ খাম বুলি ভাবিছো, তেতিয়াহ'লে তাতকৈ আৰু ডাঙৰ অধৰ্ম নাই। তাৰ পৰা সুশান্তি সেইজনে অনুভৱ কৰিব নোৱাৰে। সেইকাৰণে পোনপ্ৰথমতে কি যোৱা পাঠা খেল, পুৰা পান। আমি নিজে দেখাই পাওঁ গাখীৰ বিক্ৰী কৰা জনে টিলিঙা পাব লাগে, গাখীৰ লাগিব লাগে। বুঢ়া বিক্ৰী কৰা জনে টিলিঙাটো পাব লাগে, কথা বিচাৰি যায়। ঈশ্বৰে ইমান ভাল কৰি এটা দিছে, ভাল কৰিটো আকৌ আমি বেলেগ ইমান যিটো আমি ক'বলৈ উচ্চাৰণ কৰিলে বেয়া। আমি যে কওঁ অসমীয়া শব্দ এটা আছে চোৱা খোৱা, যি বুঢ়া কাম কৰে প্ৰতিটো তেওঁ কৈছে চোৱা খোৱা। কিয় চোৱা খোৱা? কাৰণ বস্তু এটা গেলি পচি যোৱাৰ পিছত এই বেক্টেৰিয়াবিলাকে মলমূত্ৰ যিবিলাক ত্যাগ কৰে তাৰ আধাৰতে আপোনাৰ পুৰা নিৰ্মাণ, সেইটো চোৱা খোৱা হ'ল। ঈশ্বৰে এইখিনি এচিড পেটত ভৰাই দিছে খোৱা বস্তুখিনি হজম হ'বলৈ। তাৰপিছত যদি আৰু এচিড ঢালি কিডনি লিভাৰ চব যোৱাই লওঁ, তাৰপৰা যদি কওঁ প্ৰভু বাংলা মান বহাইছো উদ্ধাৰ কৰিবা, আৰু ভাওনা বহাইছো উদ্ধাৰ কৰিব, প্ৰভু কেনেকৈ কিবা কৰিব? ভগৱান নিজৰ শৰীৰটোকতো ভালে ৰাখা। ভাগৱতে সেই চিন্তা কৰা নিদিয়ে, সেইকাৰণে তেওঁ বেয়া বস্তুটো খাব নোৱাৰে। আৰু তাৰে ভাগ কিছু লগত ভাগৱতৰ ওচৰতে নাহে। এতিয়া কিজানি এৰিব ভজন কেলি নহয়, এতিয়া খোৱা বোৱা কৰি বহুত বেলা চিন্তা আহি কৰিব। নিজৰ জীৱনটো শৃংখলৰ ৰূপত চলাবলৈ ভজনৰ সদাচাৰখিনি লাগে। সদায় বজোৱা, প্ৰসংগ কৰা, পাঠ পঢ়া এইখিনি সমাজে আজ্ঞা দিলেহে তেওঁ কৰিবলৈ পাৰিব। কিন্তু ভজনৰ প্ৰাথমিক বিচাৰ সদাচাৰখিনি ৰাতিপুৱা 2টাৰ পৰা গধূলি বিচনালৈ যোৱালৈকে কিদৰে শৃংখলাবদ্ধৰ ওপৰত সকলো ব্যৱস্থা চলাই দিয়ে, সেইবাবে আমাক ভজন লাগে। এতিয়া ইয়াৰ পাছত চাওকচোন, জড়িত পেলে যোৱা পাঠা কৰে মদ্যপান, স্ত্ৰী পঞ্চশুনা য'ত অবৈধ স্ত্ৰী সম্পৰ্ক আৰু য'ত অবৈধ প্ৰাণী হিংসা হ'ব। মই ঈশ্বৰৰ চৰণত সেৱা জনাইছো মোৰ পৰিয়ালটো যাতে ভালে থাকে, কিন্তু যদি মই জিভাখনৰ নিমিত্তে অন্যৰ পৰিয়াল এটা নষ্ট কৰিবলৈ কয়, তেতিয়াহ'লে সেইটোতো মই ভুগিব লাগিব। বোলে এই অন্য জীৱ মাছ মাংস খালে বোলে ঈশ্বৰে পিছত বোলে একদম 10,000 ৰিফাইন তেলত ভাজিব, এইবিলাক নেদেখা সময়ৰ কথা। অকণমান বেকেটত থৈছোচোন, কিন্তু আমি মানুহৰ ওপৰত এইটো চিন্তা কৰিব পাৰোঁ যে মোৰ জিভাখনৰ নিমিত্তে মই জীৱ এটা মাৰি নাখাওঁচোন। সেইটো মানুহৰ ওপৰত আমি চিন্তা কৰিব পাৰোঁ। কিমান কথা চিন্তা কৰিব লাগে। প্ৰটিন ভিটামিনৰ কোনো প্ৰশ্নই নাইছিল। প্ৰকৃতিয়ে ঈশ্বৰে উপলব্ধ কৰাইছে শৰীৰৰ পুষ্টিৰ বাবে যিমানখিনি পৰ্যাপ্ত প্ৰটিন ভিটামিনৰ প্ৰয়োজন। 100 গ্ৰাম মাংস দিলে 14 গ্ৰাম প্ৰটিনহে থাকে। তাৰ বিপৰীতে 100 গ্ৰাম ৰাজমাহ চয়াবিনত 36 গ্ৰাম প্ৰটিন থাকে। প্ৰটিন ভিটামিনৰটো কোনো খেলেই নাই। ইয়াৰ এই ক্ষেত্ৰত বোলে এই পশু পক্ষীকেইটাৰ পৰা শিকিবলগীয়া আছে। কেনেকৈ বোলে একো পঞ্চমতীয়াগ্ৰহ সপ্তচিহ্ন প্ৰচুক্তিকা অহিংসা পৰম ধৰ্ম হিংসা ধৰ্ম একো গৰুজনীৰ বছৰেকত এটা পোৱালি দিব, বাঘে 5টা দিয়ে, সিংহই 7টা দিয়ে, সংখ্যা দিয়ে কাৰ বেছি? গৰু বেছি। কাৰণ আমাৰ অসমীয়া সমাজততো চাওকচোন, গাঁৱলীয়া সমাজত নহয় যাৰ নাই গৰু দিলে সমাজতটোৱে কৰো। আগতেতো ধৰি লওক সকলোৱে গৃহে গৃহে গো পালন আছিল, আজিকালিহে ধৰি লওক কৰ্ম ব্যৱস্থাও সকলোৱে বেলেগ বেলেগ হ'ল, সেইকাৰণে পৰিমাণ কমি। কিন্তু পৰিমাণ কমাৰ পাছতো যদি আমি ঘূৰি চাওঁ, 7টা পোৱালি দিয়ে সিংহৰ সংখ্যাও বেছি নহয়, 5টা পোৱালি দিয়ে বাঘৰ সংখ্যাও বেছি নহয়, 1টা পোৱালি দিয়ে গৰুৰ সংখ্যাই বেছি। কিয়? অহিংসা ধৰ্ম আচৰণ কৰে। সিংহটোৰ বিচাৰ আছে, সিহঁতৰ হৈ গৈছে মাংস ভোজনৰ দাঁতবিলাক জোঙা জোঙা, পানী চেলিকা, কাগজ তলি কলম, মাংস ভোজনৰ বাবে। এই সিংহটোক আমি আৰু বাটাৰ লগাই যদি ঘাঁহ কেইডাল দিলে আৰু ঘূৰি নাযাওঁ। গৰুজনীকো যদি ধুনীয়াকৈ মাছ মছলা দি সেই এখিনি বনাই দি গৰুজনীয়ে নাখায়। কিয়? গৰুজনীও জানে নিজৰ শৰীৰটোৰ অনুৰূপত
লগত বিচাৰা মানুহক মানে সকলো খাব আৰু এইখিনি কথা চাওকচোন কি খাব লাগে কি খাব নালাগে কলৈ যাব লাগে কি কৰিব লাগে কোনো যোৱাৰ প্ৰয়োজন নাই কাৰণ ঈশ্বৰে আমাক চিন্তা শক্তি এটা দিছে তাৰ কাৰণে আমি সকলোৱে বিচাৰি গৈ চাব পাৰোঁ কিন্তু আপোনাৰ চাবচোন গোটেই পাতকেইটাই তিনিটা বিষয় লাগি গতিকে এই তিনিটা পাত যেতিয়ালৈকে ঢিলা নহয় তেতিয়ালৈকে ভাগৱত পাঠত আমি আগবাঢ়িব নোৱাৰোঁ কাৰণ অন্ন শুদ্ধ হ'বই লাগিব যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব যদি অন্ন ৰাজসিক কামতিক হয় তেতিয়া তাৰ প্ৰভাৱৰ ফলত মনটো ৰাজসিক কামতিক হ'ব তাৰ ফলত চিন্তাবিলাকো তেনেকুৱা হ'ব মনলৈ ভাৱনাও তেনেকুৱা হ'ব ফলত তেনেকুৱা কৰ্ম কৰিব যদি শুদ্ধ আত্মিক অন্ন হয় তেতিয়া মনটো শুদ্ধ আত্মিক হ'ব তেতিয়া শুদ্ধ আত্মিক ভাৱনা চিন্তাবিলাক মনলৈ আহিব তেতিয়া আমি শুদ্ধ আত্মিক কৰ্মবিলাকেই কৰিম ইয়াৰ পিছত ক'ত স্থান দিলে চাওকচোন গৃহস্থৰ নিত্য আচৰণৰ 5 প্ৰকাৰৰ যজ্ঞ আছে পঞ্চযজ্ঞ কেৱল গীতাহুতি দিয়াকৈ যজ্ঞ নহয় ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ পিতৃযজ্ঞ ভূতযজ্ঞ নিযজ্ঞ আচৰণ বিধি অধ্যাপনম ব্ৰহ্মযজ্ঞম পিতৃযজ্ঞস্তু তংকনম ওম দেৱ বলি ভূতানি যজ্ঞ অতিথি পূজনম ব্ৰহ্মযজ্ঞ অধ্যাপনমটো ব্ৰহ্মযজ্ঞ অধ্যাপনা কৰা সকলৰ প্ৰতি সন্মান ব্ৰহ্মনিষ্ঠজনৰ প্ৰতি সন্মান শ্ৰদ্ধা আচৰণ গৃহস্থজনৰ কি ব্ৰহ্মযজ্ঞ শিক্ষকজনৰ প্ৰতি গুৰুজনৰ প্ৰতি সন্মান শ্ৰদ্ধা যেতিয়া মনত ভাৱ উদয় হয় তেতিয়া সেই আচৰণতে আচৰণ হয় সাধাৰণ অৰ্থত ব্ৰহ্মযজ্ঞ দেৱযজ্ঞ আমাৰ বাবে ভজনীয় দেৱ হৈছে ভগৱন্ত কৃষ্ণ সেইকাৰণে আমাৰ সকলোৰে ঈশ্বৰ উপাসনাৰ চুক এটা হ'ব লাগে নহয়নে যাতে আমি কোৱা বুলি সেই স্থানতে ঈশ্বৰক চিন্তা কৰিব পাৰোঁ ঈশ্বৰক কৃতজ্ঞতা দিব পাৰোঁ আজি দিনটো দিয়াৰ বাবে জীৱনৰ এই অমূল্য সময়খিনি দিয়াৰ বাবে দেৱযজ্ঞ পিতৃযজ্ঞ পিতৃ জীৱিত অৱস্থাত পুত্ৰৰ যি দায়িত্ব আৰু পিতৃ পৰলোক গমন কৰাৰ পাছত শাস্ত্ৰবিহিত অনুসাৰে যি শ্ৰাদ্ধাদি কৰ্ম তাৰ জৰিয়তে আচৰণ হয় কি পিতৃযজ্ঞ ভূতযজ্ঞ সমস্ত প্ৰাণীৰ প্ৰতি দয়া নিযজ্ঞ অতিথি পূজন নিযজ্ঞৰ ক্ষেত্ৰত বোলে আটাইতকৈ উত্তম স্বৰূপটো হৈছে অতিথি সেৱা এটা সময় আছিল ভাত বাঢ়ি পেলাই গৃহিণীগৰাকীয়ে চাইছিলে আইতাসকলে গম পাইছে আগতে গাঁৱত নহয়নে আপোনাৰ ভাতমুঠি বহাৰ আগত পদূলি মূৰতে ওলাই বা ধৰি লওক চাই কোনোবা অতিথি আহিছে নেকি আৰু এতিয়া সময় আহিলে ভাত খোৱা সময়ত লাহেকে দৰ্জাখন মাৰিলে কোনোবা ভাত খোৱা সময়ত ওলালেহিতো বিপদ এইটো ভাত খোৱা সময়তে ওলালেহি ক'ৰ পৰা ক'লে চিন্তা গুচি গ'ল চাওকচোন এইটো কোৱা নাই যে গৈ পেলাই সেই বাটৰ এজনক মাতি নি আপুনি ভাত খোৱাওকে দৰ্শনটো কি যে অতিথিজন আহিলে শুশ্ৰূষা সাধ্য অনুসৰি তাৰ শুশ্ৰূষা কৰিব লাগে সেই ধৰ্ম বুলি ক'লে এইখিনি নীতিক বুজাইছে চাওকচোন ইয়াক পঞ্চযজ্ঞৰ লগত তুলনা কৰিছে যজ্ঞ হৈ বিষ্ণু গতিকে যিজন গৃহস্থৰ বোলে 5 প্ৰকাৰ আচৰণ নাথাকে তাৰ পাচোস্থানত বোলে কলিয়ে প্ৰৱেশ কৰে তাৰ ব্ৰহ্মস্থানত ব্ৰহ্মযজ্ঞ স্থানত কাৰণ যদি শিক্ষাগুৰুৰ প্ৰতি বা দীক্ষাগুৰুৰ প্ৰতি অধ্যাপকসকলৰ প্ৰতি সন্মান শ্ৰদ্ধা নাথাকে তেতিয়া তেওঁ গুৰুস্থানতো কলিয়ে প্ৰৱেশ কৰে যদি দেৱ উপাসনা নাথাকে তেতিয়া দেৱস্থানতো কলিয়ে প্ৰৱেশ কৰে পিতৃযজ্ঞ যাৰ ব্যৱস্থা নাই তেওঁ পিতৃস্থানতো কলিয়ে প্ৰৱেশ কৰে যে অতিথি সেৱাৰ ব্যৱস্থা নাই তেওঁ অতিথি স্থানতো কলিয়ে প্ৰৱেশ কৰে আৰু যাৰ প্ৰাণীসকলৰ প্ৰতি দয়াৰ ভাৱ নাই সেই তেতিয়াহে প্ৰাণীৰ ওপৰতো কলিয়ে প্ৰৱেশ কৰে ইয়াৰ পিছত এখন স্থান দিলে কলিয়ে কলে মহাৰাজ এইকেইটা স্থানে মোক নাতিছিলে নহয় 16জনীয়া পৰিয়াল কাম ক্ৰোধ লোভ মোহ মদ মাচুৰ্য ঈৰ্ষা অসূয়া মদ মাচুৰ্য বোলে মনৰ লগত নাথাকে এই 16জন তৰিতে নোৱাৰে লোক এহিহে কাৰণ এই মনৰূপী ঘৰখনতে বোলে কলিৰ 16জনীয়া পৰিয়ালটো থাকে সেইকাৰণে বোলে আমি সহজে তৰি যাব নোৱাৰোঁ নাৰায়ণ দাস ঠাকুৰ এটা মহাপুৰুষ মাধৱদেৱৰ প্ৰপন্ন শিষ্য বৰ ধুনীয়া যোজনা এটা লিখিছিল যেতিয়া আমাৰ ভকতীয়া যোজনা বুলি বোলে কুকুৰে পাতিলে দিয়া বাঘৰ জিৰণি দেখিয়া ভালুকক বোলে ঘৰৰ বাৰীয়ে কুকুৰে বোলে বাঘৰ জীয়েকক দিয়া কথা দেখি ভালুক বোলে ঘৰ বাৰী পঢ়ায় কুকুৰ বুলি কাৰ কৈছে জীৱটো কুকুৰৰ মানে সাধাৰণ বৈশিষ্ট্য তাক আপুনি আৰু মাৰক সদায় উচিষ্ট পেলোৱা জেগালৈ আহিব য'ত আমি খাই পেলাই অপকৃষ্ট পেলাই দিম এই জীৱটো সেই কুকুৰটোৰ লগত কিয় তুলনা কৰিছে 84 লক্ষ যদি ঘৰ মৰম কৰি একেভাগে ভুগিয়ে আহিছে তথাপি যদি তৃপ্ত হ'ব পৰা নাই তেতিয়াহ'লে জীৱটো কুকুৰৰ লগত তুলনা কৰিছে কিন্তু কুকুৰে বোলে কাক বিয়া পাতিলে বাঘৰ জীয়েক বিয়া বিবাহ মানে সম্বন্ধ নহয় জানো সম্বন্ধ কাৰ সৈতে ঘটিলে বোলে নামৰ সৈতে নামক সেইকাৰণে সিংহৰ লগত তুলনা কৰিছে আপোনাৰ কোঠাত চাওকচোন একেবাৰে তলত আছে কাছ নহয় কাছই হৈছে ধৈৰ্য বা ধাৰণ শক্তি তাৰ ওপৰত আকৌ কোন বহি আছে একদম মদমত্ত হাতীটো মনটো কিন্তু মনটোক বেলেগে নিয়ন্ত্ৰণ কৰিব নোৱাৰে নীতি নিয়ম দি দিলেও কেইদিন পালন কৰিব এসপ্তাহ এমাহ এবছৰ তাৰপৰা ক'লে এবছৰ পালন কৰিলোঁ আজি অকণমান খাই চাওঁ আজি অকণমান গৈ চাওঁ আকৌ একেধাৰে গুচি আহিব সেইকাৰণে মনটোক নিয়ন্ত্ৰিত কৰিব তাৰ পৰা নাম ৰূপী সিংহ
এতিয়া বাঘৰ জীয়েক বুলি নামক কোৱা হৈছে, যিদিনা বোলে গুৰুৰ সৈতে নাম পৰিচয় লাভ কৰি এই জীৱই নামক লাভ কৰে, তেতিয়াহ'লে ভিতৰত বহি থকা কামটোত ডুবি বোলে ভালো পলাই পলাই কিন্তু যায় ওচৰতে ৰৈ থাকে, সুযোগ বিচাৰি আকৌ বিচাৰি সোমাব পাৰোঁ। এইটো হৈছে আধ্যাত্মিক দৰ্শন। ইয়াৰ পাছত কলিত থাকিবলৈ স্থান কৰি দিলে হিমাখালত। চাওকচোন, একে ককাই অহাৰ পৰা ভাৰত পাকিস্তানলৈকে আজিলৈকে হিমালয়ৰ ঢেৰ মানুহ। সাধাৰণ যদি আমি চিন্তা এটা কৰোঁ যে থকাকেইটা দিন আমি সকলোৱে মিলি জুলি চোন থাকিব পাৰোঁ, সেইখনত যদি চিন্তা কৰে নহয় বোলে আমি সীমাটো খেলি খেলি আমাকে যে মই একো নামাতিম নি, অকণমান প্ৰকল্পটো টানিহে নামিছে। ঈশ্বৰে দেখিছে নহয়, আপুনি মই ঘৰত এটা কেমেৰাহে লগাই দিছোঁ, ঈশ্বৰে 14টা CC কেমেৰা লগত লগাই দিছে। কৰ্ণত দিগগণ, নাসিকাত অশ্বিনী কুমাৰ, নেত্ৰত আদিত্য, বাক্যত অগ্নি, জিভাত বৰুণ, পদত বিষ্ণু, হস্তত ইন্দ্ৰ, বুদ্ধিত বাসুদেৱ, মনত